অনবৰতে মুখখন মেলি মেলি কান্দি থাক পিকনিক যাওঁ বুলি পঢ়া শুনাৰ একো ধান্দাই নাই কেৱল ঘূৰি ফুৰিবলৈহে মন মোৰ লগৰবোৰ সকলোৱে গ'ল পিকনিকলৈ কেৱল মইহে যোৱা নাই পুৰণা বছৰটো আমি পিকনিক খাই মেলি ভালকে বিদায়হে দিব লাগে আমি সেইটোও কৰিব নোৱাৰো পিছে পিকনিক খাবলৈ মোৰো মন গৈছিলে বহুত দিন কতো ওলায়ে যোৱা নাই হাজিকাছি বৰ মন গৈছে দে পিকনিক খাবলৈ ৰবি তই চিন্তা নকৰিবি এইবাৰ আমি পিকনিক খাইহে এৰিম দেতা আহিলক দেতাৰ লগত এই কথাটো আলোচনা কৰিব লাগিব মা দেতাৰ লগত আলোচনা কৰি একো লাভ নাই কাৰণ দেতাই নাযাওঁ বুলিহে ক'ব আৰু আমাক গালিহে পাৰিব নিনিলে হ'ব নেকি গোটেই বছৰটো ঘৰৰ ভিতৰতে সোমাই থাকো ভাত বনাই বনাই মানুহজনী কলা মলা হৈ গৈছেগৈ আৰু এদিন কৰবালৈ লৈ যাব নোৱাৰেনে আমাক এইবাৰ আমি পিকনিক যামেই চাওঁতে বছৰটো কেনেকে যে পাৰ হ'ল একো গমেই নাপালো মাজত আৰু দুদিন বাকী আছে তাৰ পিছত নতুন এটা বছৰ আমি পাম ঐ দিলীপ এই বছৰটো এনেকে পাৰ কৰিবি নেকি চাকৰিৰ কাৰণে পঢ়াৰ কাৰণে আমি সকলোৱে গাঁৱত নাথাকোৱেই চহৰে নগৰে তেনেকে থাকি দিনবোৰ পাৰ কৰো কিন্তু এইবাৰ আমি সকলো গাঁৱতে আছো সেইকাৰণে গাঁৱৰ সকলোখিনি মানুহ মিলি কৰবাত পিকনিকলৈ যাওঁ বই কাৰণ আমি বহুত বছৰ পিকনিক যোৱাও নাই আৰু খোৱাও নাই এইবাৰ বহুত ভাল লাগিব তই ঠিকেই কৈছ আমাৰ দেউতাই পিকনিক বুলি কৈয়ে থাকে আজি ৰাতিপুৱা বোলে পিকনিকৰ গাড়ী 3খনকে দেখিলে আৰু যদি মই পিকনিকৰ কথা কৈ দিওঁ দেউতাই বিৰাট ফূৰ্তি পাব নকবি আৰু বৰ ভাল লাগিব পিকনিক গৈ আৰু শুন চাউল আৰু ছাগলী এটাৰ খৰচ মই দিম কাৰণ আমাৰ ঘৰত তেনেকে নখোৱা পতাই নাই সেইদিনাখনে নখোৱাও পতা হ'ব আৰু আমি পিকনিক খোৱাও হ'ব আমাৰ গাঁৱৰ নদীৰ ওচৰৰ ঠাইখিনি কিমান ধুনীয়া কিমান দূৰৰ পৰা মানুহ ইয়ালৈ আহে পিকনিক খাবলৈ সেইকাৰণে আমি কলৈকো নাযাওঁ আমাৰ গাঁৱৰ ওচৰৰ নদীখনৰ কাষতে আমি পিকনিক খাম তহঁতকেইটাৰ কি হল বৰ দাঁত উলিয়াই হাঁহি আছ কি হল তহঁতৰ ধনীৰাম ককাইচোন ভালেই হ'ল আপোনাক লগ পালো আমি মানে গোটেই গাঁৱৰ মানুহ মিলি পিকনিক যোৱাৰ কথা পাতিছো আৰু পিকনিকৰ চাউল আৰু এটা ছাগলীৰ খৰচ ৰমেশে দিব বৰ ভাল কথা চোন তেনেহলে চোন আমাৰ একো খৰচেই নাই ঘৰৰ বাৰীৰ পৰাই ধুনীয়া কেইডালমান ফুলকবি আৰু বন্ধাকবি ছিঙি লৈ যাম হৈ যাব আমাৰ পিকনিক এই মানুহজন হঠাতেনো কলৈনো যায় ভাত বঢ়া সময়ত সদায় নাইকিয়া হৈ যায় আকৌ ৰখি থাকিব লাগে ভাত খাবৰ কাৰণে ভাত বাৰী সদায় আপোনালৈ ৰখি থাকিব লাগে হঠাতেনো কলৈনো গুচি যায় আপুনি সেইবোৰ বাদ দিয়াচোন অহাকালি আমি পিকনিকলৈ যাম ৰাতিপুৱা সোনকালে উঠিব লাগিব আমি সঁচাকে নে সঁচাকে জানানে অহাকালি গাঁৱৰ সকলো মানুহ মিলি পিকনিকলৈ যাব দূৰলৈ কতো নাযায় এই আমাৰ ওচৰৰ নদীখনৰ ওচৰতে খানা এটা খাম বুলি কৈছে আৰু আমাৰ যিহেতু নখোৱা পতাই নাছিলো সেইকাৰণে ছাগলী এটা আৰু চাউলৰ সকলোখিনি খৰচ আমি দিম বুলি কলো এয়া আপুনি কি কৰিলে চাউল আৰু মাংসৰ খৰচটো দিম বুলি কোৱা কাৰণে এতিয়া গোটেই গাঁৱৰ মানুহখিনি উৰি আহিব এতিয়া পিকনিক খাবৰ কাৰণে নাই কোৱা গোটেই গাঁৱৰ মানুহখিনিকে মই এনেও খুৱাব নোৱাৰো আমাৰ গাঁৱৰ 5 ঘৰমান মানুহ মিলিহে আমি খানা এটা খাম গোটেই মানুহ নাযায় নহয় পিকনিক খাবলৈ যি কেইঘৰ মানুহ আমি কেতিয়াও এৰিবই নোৱাৰো সেইকাৰণে সেইকেইঘৰ মানুহক আমি লগ ধৰিবই লাগিব মই এতিয়া আমাৰ গাঁৱৰ ভোলাৰামক আৰু মুলেশ্বৰক কৈ থৈ আহোঁগৈ সিহঁতক এৰি আমি কেতিয়াও পিকনিক খাব নোৱাৰো চম্পা তহঁতি পিকনিকলৈ গলি নে নাই যোৱা আমি অহাকালি পিকনিকলৈ যাম তই ফটোবোৰ দেখিবিয়ে ফেচবুকত মই বহুত ফটো মাৰিম আৰু কি খাম সকলোবোৰ দেখুৱাম অহাকালি যিহেতু চাউল আৰু মাংসৰ খৰচটো আমি দিম সেইকাৰণে মই তাত গৈ একো কামেই নকৰো ৰাণীৰ দৰে তাত বহি থাকিম আৰু ৰাণীৰ দৰে খাই বৈ গুচি আহিম বোৱাৰী মই ঘৰৰ সকলোখিনি কামেই কৰি দিলো বাচন কেইটা আছিলে সেইকেইটাও ধুই দিলো এতিয়া বৰ ভাগৰ লাগিছে আৰু ভোক লাগিছে মোক ভাত কেইটামান খাবলৈ দিবা নেকি পাকঘৰত বাটি এটাতে পানী দিয়া ভাত আছে নিমখ আৰু জলকীয়া লগত খাই দিয়কগৈ আৰু মোক একো আমনি কৰি নাথাকিব পিকনিকলৈ মালতী নগলে অলপো ভালেই নালাগিব মই এটা কামকে কৰো তাইকো লগ ধৰো এই মানুহজনে সদায় কেৱল মদ খাবলৈহে জানে ঘৰৰ একো কথাই চিন্তা নকৰে মই সৰু সুৰা স্কুল এখনৰ মাষ্টৰনী কৰি আছো কাৰণেহে ঘৰত চাউল দাইলৰ একো অভাৱেই নাই পমিলাই দেখোন ফোন কৰিছে কিয় বা ফোন কৰিছে কথাই হেল্ল' পমিলা ক মালতী জাননে অহাকালি আমি পিকনিক যাম নহয় বহুত দূৰলৈ নাযাওঁ আমাৰ গাঁৱৰ নদীখনৰ ওচৰতে পিকনিক খাম তইও ওলাবি তই নগলে মোৰ অলপো ভাল নালাগিব হয় নেকি পিছে মোৰো পিকনিক খাবলৈ যে বৰ মন গৈছিলে বহুত দিন কতো ওলাই যোৱাও নাছিলো আৰু কিমান আৰু এনেকে অশান্তিত জীয়াই থাকিম এদিন হাঁহি ফূৰ্তিৰে পাৰ কৰিবলৈ মোৰো মন গৈছিলে পিছে কেইটকাকে তুলিছ এজনৰ নালাগে তই পইচা 1 টকাও দিব নালাগে বাকী মানুহে শাক পাচলি যোনে যেনেকে পাৰে লৈ যাব আৰু তই 1 টকাও দিব নালাগে মাংস আৰু চাউলৰ খৰচটো আমিয়ে দিছো তই কেৱল মোৰ লগত গলেই হ'ব ঠিক আছে তেনেহলে ময়ো যাম পিকনিকলৈ আৰু ল'ৰা ছোৱালী কেইটাক নিনো মই অকলে যাম আজি কিবা এটা মনটো ভাল লাগি আছে পাই অহাকালি পিকনিকলৈ যাম কিমান বছৰ যে মই পিকনিকলৈ যোৱাই নাছিলো কালি ফাইনেলি যাব পাৰিম ল'ৰাটোকো আৰু মানুহজনীকো বহুত বছৰ ধৰি কতো ফুৰাবলৈ লৈয়ে যোৱা নাছিলো কৰবাত ফুৰাবলৈ লৈ যোৱা মানে টকা খৰচ আৰু অহাকালি যিহেতু ৰমেশে সকলোবোৰ খৰচ দিব সেইকাৰণে মানুহজনীক আৰু ল'ৰাটো পিকনিক খুৱাবৰ কাৰণে লৈ আনিব লাগিব
বিয়ৈ আগৰ দিন নাই আগতে আমি পিকনিক বুলি ক'লেই ঘৰৰ পৰা চাউল দাইল আলু পিঁয়াজ সকলোবোৰ লৈ গৈ একেলগতে বনাই খাইছিলো আজিকালি ক পিকনিকলৈ যাবলৈ মনেই নকৰে আৰু ল'ৰা ছোৱালীবোৰো পিকনিক কি একো বুজিয়ে নাপায় তাকেহে গাঁৱৰ মানুহখিনিয়ে সকলো মিলি পিকনিকলৈ যোৱা হলে বৰ ভাল লাগিল হলে আমি সকলোৱে মিলি একেলগতে এসাঁজ ভাত খালো হলে আৰু ঘৰৰ পৰা লাও পানী লৈ যাম আৰু তাত লগে ভাগে খাম কিমান যে ভাল লাগিব আজি ৰাতিপুৱাই পিকনিক যোৱা 3খনকে গাড়ী দেখিছো আগৰ দিনবোৰলৈ বৰ মনত পৰি যায় দেই আগৰ সোণালী দিনবোৰ আৰু কেতিয়াও ঘূৰি নাহে এটা সময়ত আমি কম ফূৰ্তি কৰিছিলো নে গাড়ী মটৰ নাছিলেহে তেতিয়া আমি ঘৰৰ ঠেলা গাড়ীখনতে কেৰাহী চৰু সকলোবোৰ লৈ গৈ নদী কাষত খাইছিলো কিমান নাচিছিলো বাগৰিলো কিমান ভাল লাগিছিল আমি এতিয়া বুঢ়া হলো পিকনিকৰ কথানো আমি কি আলোচনা কৰিম উঠি অহা ল'ৰাবোৰেহে পিকনিকৰ কথা আলোচনা কৰিব লাগে কিন্তু সিহঁতৰ একো খবৰেই নাই দেউতা আপোনালোকে ভাবি লওক যে আপোনালোকৰ সোণালী দিনবোৰ পুনৰ ঘূৰি আহিছে কাৰণ আমি অহাকালি পিকনিক যাম বিৰাট ভাল লাগিব বিৰাট ফূৰ্তি কৰিম সঁচাকেনে সঁচাকে ফাগুনি তুমি বুজিবলৈ অকমান চেষ্টা কৰাচোন মইনো তোমাক ক'ত পিকনিকলৈ লৈ যাওঁ হাতত পইচা 1 টকাও নাই আৰু মা দেউতাক খুজিলেও মোক নিদিব কাৰণ মই যে একো কাম বন নকৰো মইনো তোমাক ক'ত পিকনিকলৈ লৈ যাওঁ বাৰু কি কৰিম তুমি অকমান বুজিবাচোন মই একো বুজিবলৈ নাই সকলোৱে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড কিমান মিলি পিনে পিকনিকলৈ গৈছে কিমান ফূৰ্তি কৰিছে সেলফি দিছে মইহে ক'তো যোৱা নাই মই এতিয়া বেলেগ কাৰোবাৰ লগতহে যামগৈ তোমাৰ লগত নাযাওঁ মই বেলেগ বয়ফ্ৰেণ্ড এটা বিচাৰি বেলেগলৈ যাম তেনেকুৱা নকৰিবা মই কিবা এটা চিন্তা কৰিম ৰবা তুমি অলপমান ধৈৰ্য ধৰাচোন মই কিবা এটা চিন্তা কৰিম মা দেউতাৰ লগত কিবা এটা আলোচনা কৰিম মা দেউতা যদি পিকনিক যাওঁ বুলি কয় তেতিয়া আৰু চিন্তা নাই তেতিয়া তোমাকো মই মা দেউতাৰ লগত চিনাকি কৰাই দিব পাৰিম যি কৰা সোনকালে কৰিবা সকলো মানুহে পিকনিকলৈ গৈছে নাচিছে বাগিছে কিমান ফূৰ্তি কৰিছে তোমালোকৰ গাঁৱৰ মানুহবোৰ কেনেকুৱা মানুহ ক'তো ফুৰিবলৈও নাযায় পিকনিকলৈও নাযায় যি কৰা সোনকালে কৰিবা কিন্তু যদি নকৰা মই বেলেগ কাৰোবাৰ লগতে বাইকত ফুৰিবলৈ ওলাই গুচি যাম তাৰপিছত মোক আৰু একো নকবা তাই মোৰ লগত এনেকুৱা কৰিব বুলি মই কেতিয়াও ভবা নাছিলো সাধাৰণ পিকনিক যাবৰ কাৰণে তাই মোকো এৰি দিব পাৰে ঐ মুলেশ্বৰ তোৰ কি হ'ল পুৰণা বছৰটোত চাগে তোৰ বহুত আৱেগ জড়িত হৈ আছে সেইকাৰণে তই কান্দি কান্দি বিদায় দিম বুলি ভাবিছ নেকি ধনীৰাম ককাই কিনো কম আৰু আপোনাক আমাৰ গাঁৱৰ মানুহবোৰ কোনেও পিকনিকলৈ নাযায় আৰু মোৰ গাৰ্লফ্ৰেণ্ডে অকল পিকনিকলৈ যাম বুলিয়ে উৎপাত কৰি আছে আৰু মোৰ হাতত পইচাই নাই মা দেউতাই দিলেহে মই ক'ৰবাত ফুৰাবলৈ লৈ যাব পাৰিম আৰু তাই কেৱল বেলেগৰ লগতে তুলনা কৰি থাকে আৰু যদি মই তাইক কালিৰ ভিতৰতে ক'ৰবাত ফুৰাবলৈ লৈ নাযাওঁ তেতিয়াহ'লে তাই মোক এৰি দিব আৰু এই বছৰটো মোৰ কাৰণে একদম আৱেগ আৰু দুখ জড়িত হৈ পৰিব মুলেশ্বৰ তই হবলৈ গমেই নাপাও গাঁৱৰ মানুহবোৰ পিকনিকলৈ ওলাইছে নহয় এতিয়াই মই আলোচনা কৰি আহিলো আৰু ৰমেশে চাউল আৰু ছাগলীৰ পইচাটো দি দিম বুলি কৈছে বাকী মানুহৰ একো খৰচে নাই কেৱল গলেই হয় কিমান হাঁহি ফূৰ্তি কৰিব কালি দিনটো তই একো গমেই নাপাও নেকি কি গাঁৱৰ মানুহবোৰ মিলি পিকনিক যাব যি শুনিছ ঠিকেই শুনিছ ৰাতিপুৱা সোনকালে উঠি ফাগুনিক লৈ আনিবিগৈ আৰু আমিও তাইৰ লগত চিনাকি হোৱা নাই যিহেতু কালি চিনাকি হম আৰু কালি ৰাতিপুৱাই আমি নদীৰ কাষত পিকনিক খামগৈ হেল্ল' কালি আমি পিকনিকলৈ ওলাইছো ৰাতিপুৱা সোনকালে উঠি মেলি গা ধুই ষ্টাইল কৰি তুমি ধুনীয়াকে সাজি কাচি ৰখি থাকিবা মই তোমাক লৈ আনিমগৈ ৰাতিপুৱা সোনকালে উঠিবা গাঁৱৰ গোটেই মানুহখিনি ৰাতিপুৱা 6টা বজাতে নদীৰ কাষত উপস্থিত হম বুলি কৈছে আমি দেৰি কৰিলে নহব আৰু আমাৰ বাৰীত কি শাক পাচলি লাগি আছে সকলোবোৰে অলপ লৈ ল'বা কাৰণ আমি পইচা দিব নালাগে নহয় ঘৰৰ শাক পাচলি অলপমান লৈ গলেই হ'ব এইটো আকৌ আপোনালোকে কেনেকুৱা পিকনিক খাব শাক পাচলিয়ে খায় নেকি পিকনিক মাছ মাংস কিমান কি বস্তু লাগে পিকনিকলে আমি কেৱল শাক পাচলি লৈ গ'লে হ'ব জানো তোমালোকে মানে সাধাৰণ কথা এটাও বুজি নোপোৱা পইচা তুলি মেলি পিকনিক খুৱাবলৈ যোৱা হলে মই কেতিয়াও নগলো হলে আৰু তোমালোককো কেতিয়াও নপঠিয়ালো হলে জানাইচোন পইচা পাতি কিমান অভাৱ মোৰ আমাৰ গাঁৱৰ ৰমেশে ছাগলী এটা আৰু চাউলখিনি দিম বুলি কৈছে আৰু বাকী মানুহখিনিয়ে ঘৰৰ শাক পাচলিবোৰ লৈ গলে হ'ব বুলি কৈছে সেইকাৰণেহে আমি ওলাইছো পিকনিকলে তেনেহ'লেচো আমাৰ একো খৰচে নাই যাম আৰু খাম আৰু গুচি আহিম ৰক্ষা ৰাতিপুৱা মানে হোৱাই নাই এতিয়ালৈকে আন্ধাৰে হৈ আছে মই আকৌ ৰাতিপুৱা হৈ দিন গৈ ৰাতি হ'ল নেকি বুলিয়ে ভাবিছিলো আৰু অকণমান শুয়ে লওঁ তাৰপিছত উঠি গা ধুই ডাইৰেক্ট পিকনিক যাম হেৰা তোমাৰ হলনে ঘৰতে 8টাই বাজিলে কেতিয়া আমি গৈ পাম কেতিয়া পিকনিক খাম একো ভাবিয়ে পোৱা নাই বলা সোনকালে যাওঁ আমি মোৰ হাজি কাচি ওলাই হৈ গ'ল বলো সোনকালে যাওঁ মা বোৱাৰী কোৱা আজি ভাত বনাব নালাগে আমি এতিয়া পিকনিকলৈ যাওঁ আৰু আমাৰ ঘৰৰ পৰা যিহেতু চাউল আৰু মাংসৰ খৰচটো দিছো সেইকাৰণে পিকনিকত বাচি থকা চাউল আৰু মাংস আঞ্জা সেইবোৰ চব লৈ আনিম আৰু সেইবোৰকে আপুনি খাব পাৰিব সেইকাৰণে এতিয়া ভাত নবনাব মিছাতে লোকচান হ'ব মই একো নবনাওঁ
কি মা তই কি পিকনিকলৈ নাযাও নেকি তই অকলে অকলে ঘৰত কি কৰিবি গাঁৱৰ কিমান বয়োজ্যেষ্ঠ মানুহবোৰ পিকনিকলৈ যাব বৈ তই অকলে ঘৰত থাকিব নালাগে বৈ আমাৰ লগতে বৈ এয়া আপুনি কি কথা কৈছে মাক যদি আমি পিকনিকলৈকে লৈ যাওঁ তেতিয়া ঘৰৰ কামবোৰ কোনে কৰিব মই আহি পিনে কিন্তু ঘৰৰ কাম একো কৰিব নোৱাৰো বোপাই তই এয়া কি কৰিলি মাইকী মানুহৰ গাত হাত উঠোৱাটো যে এটা পাপ হয় সেইটো তই নাজানো নেকি মাইকী মানুহৰ সন্মান কৰিব নাজানো যদি হাত উঠাবও তই নালাগে তোক আজিৰ পৰা মোৰ ল'ৰা বুলি ক'বলৈ লাজ লাগিছে তই বহুত বেয়া হয় দেখিলা মায়ে তোমাৰ হৈ মাত মাতিছে তোমাক মৰাৰ কাৰণে মায়ে মোক গালি পাৰিছে সন্তান বুলি ক'বলৈ লাজ লাগিছে বুলি কৈছে তুমি এইবোৰত কি বুজি পালা মায়ে তোমাক কিমান মৰম কৰে তোমাক আজি মৰাৰ কাৰণে মায়ে মোক গালি পাৰিছে আৰু তুমি মাক কাম কৰা মানুহ হিচাপে ৰাখিছা মাৰ অৱস্থা কেনেকুৱা কৰি পেলালা তুমি মা দেউতাক গোটাই থৈ যোৱা সম্পত্তিখিনিয়ে আমি খাই আছো পিন্ধিছো আৰু সেই মা দেউতাকে আমি যদি সন্মান কৰিব নোৱাৰো তেতিয়াহ'লে আমি এইবোৰ কৰিও একো লাভ নাই মা আপুনি মোক মাফ কৰি দিয়ক মই আপোনাক বহুত অত্যাচাৰ কৰিলো ঘৰৰ কাম কৰা মানুহ হিচাপে আপোনাক ৰাখিছো আপুনি মোক মাফ কৰি দিয়ক বুৱাৰী মই তোমাক বেয়া পোৱা নাই আৰু তুমি মোক মাফ নখুজিবা মই তোমাৰ বুৱাৰী নহয় ছোৱালী হিচাপেহে তোমাক মই মৰম কৰোঁ আৰু ঘৰৰ কামবোৰ কৰিলে সদায় মানুহে মিলিজুলি কৰিব লাগে তেতিয়া কাৰো প্ৰতি বেয়া ভাৱ নাথাকে মা বলক পিকনিকলৈ দেৰিয়ে হৈছে সকলো মানুহ চাগে আহিলেই বলক